হেল্ল' এভৰিৱান। তো কালি যিহেতু বহুতৰে তোমালোকৰ ৰেংক কম আহি আছিল বা মাৰ্কছ তোমালোকে যিমান আনচাৰ গীত পাইছিলা তাতকৈ বহুত কম আহি আছিল। তো এতিয়া তোমালোকে তাৰপাছত কি কৰিবা মানে বহুতে কনফিউজনত আছিলা আৰু মেক্সিমামৰে হৈছে এইটো বহুতৰ লগত। তো এইটো এটা মানে বহুত কনচাৰ্নিং বস্তু হৈ গৈছে আৰু যিহেতু কাট অফটো অলপ হাই গৈছে। তো এতিয়া নেক্সট তাৰ কাৰণে তোমালোকে কি কৰিব পাৰা। এতিয়া চোৱা, আজটোৱে কালিয়ে তোমালোকৰ ফাইনেল যোনখন আনচাৰ কি আছে সেইখন মানে তেওঁলোকৰ ৱেবছাইটত দিছে। খালি এক্সামৰ ৰিজাল্টৰ দিনা মই আনচাৰ কি দিয়া তেনেকৈ দেখা নাই। আগতেই দিয়ে মানে ফাইনেল আনচাৰ কেইখন, তাৰপৰাহে ৰিজাল্ট দিয়ে, কিন্তু তেওঁলোকে কালিয়ে দিছে। তো এইখন তোমালোকে এবাৰ চেক কৰা। ইয়াতে চোৱা তোমালোকৰ যোনটো ছেট আছিল এক্সামৰ, সেইটো হিচাপে তোমালোকে আনচাৰ কেইখন মিলাই চোৱা। তাৰপৰা সেইখন মিলোৱাৰ পিছত তোমালোকে কি কৰিবা মই সেইটো তোমালোকক কৈ আছোঁ। এইখন যেতিয়া এবাৰ তোমালোকে মিলাবা, তাৰপৰা দেখিবাতো নিজৰ কেনেকুৱা হ'ল মাৰ্কছখিনি। তাৰপৰা আজটোৰ নেক্সট ন'টিছখনত যাব লাগিব, মানে য'ত তেওঁলোকে কৈছে যে তোমালোকে কেনেকৈ এপ্লাই কৰিব পাৰিবা তোমালোকৰ যোনখন OMR আছিলে। তো ইয়াতে চোৱা, তোমালোকে য'ত আছা ইয়াতে এইখিনি লগ ইন কৰি চাব গৈছে। তাৰপৰা তোমালোকৰ ৰেংক কাৰ্ডখন তোমালোকে তাত মানে প্ৰথমতে পাই যাবা। তো সেই হিচাপে তোমাৰ যদি বেছি খেলি মেলি হৈছে, এই ফাইনেল আনচাৰ কেইখন চাবা, প্ৰভিজনেলখন নাচাবা যোনখন আগত দিছিলে। তাৰপৰা তোমালোকে এখন কি কৰিব লাগিব, এপ্লিকেশ্যন লিখিব লাগিব। আৰু সেই এপ্লিকেশ্যনখন লিখি যে তোমালোকৰ OMR ছিটখন লাগে, ৰেছপন্স ছিটখন যোনখন তোমালোকে মাৰ্ক কৰিছিলা, সেইখন তোমালোকে যোনটো AC কি আছিলে আজটো এড্ৰেছটো আছে ন জালুকবাৰী AC ব্ৰাঞ্চত, তাত তোমালোকে লিখি মেলি এইটো পঠাই দিব লাগিব। ৰোল নম্বৰ, নিজৰ নাম, ফোন নম্বৰ আৰু পোষ্টেল এড্ৰেছ। তাৰপৰা সেইখিনি পঠোৱাৰ পাছত তেওঁলোকে সেইটো কি কৰিব, তুমি যোনটো এড্ৰেছ লিখিছা সেই এড্ৰেছটোত তোমাৰ OMR ছিটখন পঠাই দিব। আৰু যদি তোমাৰ সেই OMR ছিটখনৰ মতেও তোমাৰ মাৰ্কছটো একে আহি যায় ফাইনেল আনচাৰ কি মতে, তেতিয়া তুমি সেইটো মানে তেওঁলোকক ক'ব পাৰিবা আৰু সেইটো ক্লেইম কৰিব পাৰিবা। আৰু সেইমতে তোমাৰ ৰেংকটো চেঞ্জ হৈ যাব, কাৰণ কাউন্সেলিং এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যদি এবাৰ ষ্টাৰ্ট হৈ যায় তেতিয়া তোমাৰ হাতত সেইবোৰ মানে সময় নাথাকিব। তো এইটো তোমালোকে কৰি ল'ব পাৰা। আৰু ইয়াৰ ফিজটো দেখিছা তোমালোকে 300 ৰুপিজ, অলপ বেছি হৈছে বাৰু তথাপিতো। তো এইখিনি। তাৰপৰা নেক্সট হ'ল, বহুতৰ ৰেংক বহুত বেয়া আহিছে। তো তেওঁলোকে ভাবি আছে কি হ'ব কি নহ'ব। তো তেওঁলোকক মই এটা বস্তু দেখাই দিওঁ। তো 24ৰ যোনটো স্পট কাউন্সেলিং আছিলে, মানে ডাইৰেক্ট য'ত এডমিশ্যন ল'ব পাৰি, তো ইয়াতে লিখিছে চোৱা, দ্য ভেকেঞ্চিজ আৰ টু বি ফিল্ড বাই CWE যোনটো 24ৰ ৰেংক আছিল সেইটো হিচাপে, মানে যিমান ভেকেঞ্চি আছে সেইটো হিচাপে মানে যোন যায়, তো সেইটো হিচাপে তোমালোকৰ তাতে এডমিশ্যন হ'ব। আৰু মেক্সিমাম চাবা তুমি যোনখিনি এইবোৰ JEE আৰু NEETৰ কেণ্ডিডেট আছে, কিছুমান আছে, তো তেওঁলোকে মানে ছিটটো পাই এনেই লৈ থৈ দিয়ে, মানে পিছত সেইটো ভেকেণ্টেই হৈ যায় আৰু কোনেও নাপায়ো। তো সেনেকুৱা ছিটবোৰ যেতিয়া মানে ভেকেণ্ট হয়, তেতিয়া আজটোৱে কি কৰে, ভেকেঞ্চি এখন লিষ্ট বনায় যে কোনকেইখন কলেজত মানে ছিট আছে। তো মেইনলি তোমালোকে জিষ্টৰ পৰা তলৰ গোটেইখন যিমান কলেজ আছে সেই গোটেইখনতে এক্সপেক্ট কৰিব পাৰা যে ভেকেঞ্চি ওলাব স্পট কাউন্সেলিঙত। তো তাৰ কাৰণে এইখিনি কথা লিখা আছে, তোমালোকে চাই ল'বা, ন'টিছ ডাইৰেক্ট পাই যাবা। দেন মই এখন কলেজৰ দেখাই দিছোঁ তেওঁলোকে কেনেকৈ উলিয়াইছিলে। এখন চোৱা, ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ 2024 স্পট ৰাউণ্ডৰ ন'টিছ। ইয়াতে দেখিছা নাই, একাডেমিক বিল্ডিঙত মানে তুমি ফিজিকেল ভিজিট কৰিবলৈ যাব লাগিব এজ পাৰ তোমাৰ CWE যোনটো ৰেংক আছে। তো ৰেংকটো কমতে হৈ যায়, তাতে ইমান নালাগে মানে ৰেংক। আৰু মানে নাযায়ো ন ডাইৰেক্ট কোনোবা এখন জেগাত যাবলৈ বহুত প্ৰব্লেম হৈ যায় বহুতৰ। এতিয়া তুমি যদি আছা নলবাৰী ছাইডে, তুমি এতিয়া ধেমাজিত পিটিকেনেতো নাহিবা ন তাতে, যদি তুমি মানে বিচৰাও নাই তেনেকৈ। কিন্তু বহুতে বিচাৰে যে তেওঁলোকে ছিট এটা পাওক মানে এই প্ৰথমবাৰতে। তো সেইকাৰণে স্পট ৰাউণ্ড অফ কাউন্সেলিঙত তোমালোকৰ ছিট পোৱা চান্সটো বহুত বেছি থাকে, বহুত কম ৰেংকত পায়। তো সেইটো এটা কথা। তাৰপৰা ইয়াতে কি কি নিব লাগে এইবোৰ লিখা থাকে, সেইখিনি বাৰু তোমালোকে যেতিয়া টাইম হ'ব তেতিয়া গম পাবা। আৰু এডমিশ্যন চোৱা, এডমিশ্যন এৰাউণ্ড 10,000 মান লয় দেই তেওঁলোকে ফাৰ্ষ্টতে কাউন্সেলিঙৰ। আৰু কাউন্সেলিং তোমালোকৰ লাহেকৈ আৰম্ভ হ'ব। আৰু এতিয়া ৰিজাল্টটো যিহেতু দিলে, তাৰ ধৰা কেইদিনমানৰ পাছত আৰম্ভ হ'ব। এইবাৰ যিহেতু ৰিজাল্টটো অলপ লেট হ'ল, তো কাউন্সেলিংটো অলপ লেট হ'বও পাৰে নেকি। তো অলপ আমি এইটো গেছ কৰিব পৰা নাই। খালি যেতিয়া কাউন্সেলিঙৰ ডেট আহিব তেতিয়া মই বাৰু ভিডিঅ' বনাম। কিন্তু এইখিনিয়ে আছিল মেইন কথা, যিহেতু তোমালোকৰ বহুত কনচাৰ্ণ আছিল বস্তুখিনি কি হৈছে কি নাই হোৱা। তো এইটো তোমালোকে কৰিব পাৰিবা। আৰু মই তোমালোকক এটা ফৰ্মেট দেখাই দিছোঁ য'ত তোমালোকে সেইমতে এপ্লিকেশ্যনখন লিখিব পাৰিবা। তোমালোকে এইখন মই এনেই ড্ৰাফ্ট এখন ওলাই দিছোঁ, মানে মেইন সেনেকুৱা নহয়, ক'ৰবাৰ এইটো গুগলতে পাই যাবা তোমালোকে। চ' এতিয়া যদি ৰিচেকিং হওক, তুমি পেপাৰে হোৱা বা আনচাৰ ছিট হোৱা, OMR ছিট হোৱা বা সেনেকুৱাই হওক, গোটেইখিনি বস্তুখিনি প্ৰায় এনেকুৱাই থাকিব যে তুমি যোনটো বিচাৰিছিলা তাতকৈ তোমাৰ অলপ কমি আছে। চ' তুমি OMR ছিটখন মানে চাব বিচাৰিছা যে তাতে সেই হিচাপে তোমালোকৰ মাৰ্কছখিনি কিবা খেলি মেলি হ'ল নেকি। কাৰণ কিছুমানে গম পোৱাই চাগে যে OMR ছিটখন কেতিয়াবা তোমাৰ কি হৈ যায়, তুমি যদি ডটটো অলপ ইফাল সিফাল কৰা তেতিয়া এইটো মানে কেঞ্চেল বুলি ধৰে আৰু তেওঁলোকে, যে এইটো
নাই পোৱা তুমি মাৰ্কছটো সেই গোটেই কুৱেশ্যনটো কেঞ্চেল বুলি লয় যদি তুমি OMR ফিল ভালকৈ নাই কৰা OMRও বহুত কথা আছেতো এইটো বহুত কথা বহুতে জানা সেইটো কথা তো এইখিনিয়ে মেইন বস্তু আজিৰ ভিডিঅ'টো ইমানেই আছিলে মই সোনকালে ভিডিঅ'টো বনাই দিলোঁ যাতে এইটো তোমালোকে টাইমৰ আগত কৰি ল'ব পাৰা কাৰণ টাইমটো হ'ল 29 মে' তেতিয়ালৈকে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে থেংক ইউ